পুৰুষোত্তম দাসক দায়িত্ব দিলে যে বিহুৰ পতাকোত্তোলনত যিটো গীত সেই গীতটো আমি গাইছোঁ শ্ৰীময়ী অসমী শীতল বুকুত। সেই গীতটো মই প্ৰাথমিক বিদ্যালয়ত তেতিয়া পঢ়ি আছিলোঁ, যেতিয়া আপোনালোকে গীত পৰিৱেশন কৰে খেলপথাৰত পতাকা উত্তোলনৰ সময়ত। প্ৰদ্যুৎ মোৰ ঘৰত দৌৰি মাৰি আহিছে। প্ৰদ্যুৎ বৰদলৈ আমাৰ মিনিষ্টাৰ আছিল সেইখিনি সময়ত। তুমি এটা কাম কৰা, তুমি ৰাজীৱ নিংখিক মাতা আৰু অৰুপৰান্ধাক মাতা। এই দুজনক মই ক'লোঁ যে তোমালোকে 4খন গাঁৱলৈ যাবা, লালপাহাৰলৈ যাবা, চেমা গাঁওবোৰক লগ কৰিবা আৰু তেওঁলোকৰ ট্ৰেডিশ্যনেল গীত আছে নি 1 মিনিটত গাব পৰা। আপুনি মেডিকেলত নামভৰ্তি কৰিবলৈ সুযোগ পাইছিলে, কিন্তু সেইটো মেডিকেলত নপঢ়িলে। এনেই সামান্য এটা চমুকৈ ক'ব নেকি এই কাৰণটো? যাৰ নামে কৰে ধন্য দেশৰ নাৰীৰ সন্মান, সেই মহিয়সী সতী জয়মতীক শতবাৰ প্ৰণাম। কৈছোঁ যে বিজেপি চৰকাৰটো আমি দেখিছোঁ ধৰ্মৰ প্ৰতি কথাটো কয়, কিন্তু চন্দ্ৰটোকো গৈছে নাই যোৱা জানো? চন্দ্ৰটোকো গৈছে আৰু ভৱিষ্যতে হয়তো আৰু আমাৰ যিবিলাক সৌৰজগতৰ গ্ৰহ উপগ্ৰহ আছে সেইবিলাকো যাবৰ কাৰণে। আমাৰ আকাশ পডকাষ্টৰ এজন বিশেষ অতিথিক আমি সমূহ ৰাইজৰ লগত চিনাকি কৰি দিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। মাৰ্ঘেৰিটা ৰেল ষ্টেচনৰ কিনাৰতে এখন গাঁও আছিলে, দিহিংপৰীয়া গাঁও। তাতে আমাৰ জন্ম হোৱা আমাৰ শিক্ষাগুৰু, বৰ্তমান গুৰু মহীয়ান আমাৰ পৰম শ্ৰদ্ধেয় মাননীয় শ্ৰীযুত বৰুণবৰদেৱক মই আজি পডকাষ্টত আমাৰ অতিথি হিচাপে পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেখেতক চিনাকি কৰাই দিছোঁ। ছাৰ, আপোনাৰ যিটো জীৱন পৰিক্ৰমা মাৰ্ঘেৰিটাত বাল্যকালৰ পৰা আপোনাৰ এই বৰ্তমানলৈকে, আপোনাৰ জীৱন পৰিক্ৰমাৰ সম্পৰ্কে আপুনি কিঞ্চিত যদি দাঙি ধৰিব পাৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। জীৱন পৰিক্ৰমা সম্বন্ধে ক'বলৈ যাওঁতে এখন নদী যেনেকৈ ভালেমান জুৰি থাকিব পাৰে, ঠিক তেনেকৈ কেইবাটাও দিশ থাকিব পাৰে। মোৰ জন্ম মাৰ্ঘেৰিটা দিহিংপৰীয়া গাঁৱত 1 মাৰ্চ 1938 চন। মোৰ পিতৃৰ নাম প্ৰয়াত ভৱেশ বৰা আৰু মাতৃৰ নাম আছিল প্ৰয়াত চিকুনি বৰা। সেই গাঁওখনত বাল্যকালৰ পৰাই কিছু সাংগীতিক চৰ্চা হোৱা অনুভৱ কৰিছিলোঁ। ফাকুৱাৰ সময়ত গাঁৱৰ ল'ৰা ছোৱালী ডেকা গাভৰু সকলো ওলাই আহিছিল আৰু নামঘৰত এটা সেৱা লৈ পথে পথে ফাকুৰ গীত গাই গৈছিল। এই ফাকুৰ গীতবিলাকৰ ভিতৰত গোৱালপৰীয়া ফাকুৰ গীত আৰু উজনি অসমৰ ফাকুৰ গীত গাইছিল। আমি কাৰো ঘৰত সোমোৱা নাছিলোঁ। আমাৰ গাঁওখনৰ মধ্যভাগে যি পথ আছে পথে পথে গৈ আছিলোঁ। দেউতাৰ কাণত এখন হাৰমনিয়াম বান্ধি দিছিল আৰু পিছতে আছিল আমাৰ ঢোলক বজোৱা মানুহ আৰু আমি সকলোৱে দেউতাৰ লগে লগে গান গাই গৈছিলোঁ। আইলো ফাগুনের মাস, রাম গেল বনবাস, মহিরাবণ হলেছে পাতালে, হনুকাদে ফিরে বনে বনে। শিব পার্বতী বলে, শোনো বাসা হনুরায়, তোমার রামকে দেখেছি পাতালে, হনুকাদে ফিৰে বনে বন। আমি সমস্তৰে গাই গৈ আছিলোঁ দেউতাৰ লগত। দেউতাকে হাৰমনিয়াম বজাই গাই গৈ আছে, ঢোলক বাজি আছে, আমি সমস্তৰে গৈ আছোঁ, কাৰো ঘৰত সোমোৱা নাই। অৱশ্যে উজনি অসমৰো হোলী গীতো আছিল,
কিমান সেইখিনি সুন্দৰ সময় ছাৰ, ভাবিব নোৱাৰা এটা সুন্দৰ সময়। সেইখিনি সময়ত না মাৰ্কেটত চিনেমা হল আছে নে কিবা আছে, আৰু সেইখিনি সময়ত এই যি সংগীত ফাকুগীত তাত কিমান মানুহে নিজকে অন্তঃকৰণৰ সৈতে সঁচাকৈ সকলোৱে উপভোগ কৰে, পালন কৰে, খুব ভাল লাগে। উজনি অসমৰ গীতো তেখেতে গাইছিলে, কানাই থাকে কদম গছত হাততে বাঁহীটি লৈ, লগৰ সমনীয়াবোৰে গৰু চৰাই গৈ। কানাই থাকে কদম গছত হাততে বাঁহীটি লৈ, লগৰ সমনীয়াবোৰে গৰু চৰাই গৈ। যেতিয়া বজাই বাঁহী গৰু আহে কাষ চাপি, কেতিয়া বজাই বাঁহী হলি হলি হো। যেতিয়া বজাই বাঁহী গৰু আহে কাষ চাপি, লগৰ সমনীয়াবোৰে গৰু চৰাই গৈ। কানাই থাকে কদম গছত হাততে বাঁহীটি লৈ, লগৰ সমনীয়াবোৰে গৰু চৰাই গৈ। এইটো আমাৰ গোৱা হৈছিল, এইটো উজনি অসমৰ হলিগীত। এই যে আপুনি ছাৰ, আপুনি তেতিয়া পিতৃৰ লগত তেনেকৈ লগত অসংখ্য ৰাইজ আৰু আপোনালোক সৰু সৰু ল'ৰা, আপোনাৰ তেতিয়া বাল্যকালেই বোধকৰি LP স্কুলত তেনেকৈ ধৰণে আপুনি পঢ়ি আছে, তেনেকুৱা এটা বয়সৰ আপুনি এটা চামৰ। আৰু সেইখিনি সময়ত আপুনি যেতিয়া ধৰক ঘৰত আহি পিতৃদেৱে আকৌ হাৰমনিয়াম থলে, যেতিয়াই আপুনি সুবিধা পায় মাজে মাজে হাৰমনিয়ামত বোলায়। আৰু যিমান দূৰ ছাৰ জানো, আপুনি কোনোদিন আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই সংগীতৰ ক্ষেত্ৰত, বোলে মই প্ৰথমে পাছ কৰিলোঁ, মধ্যমা পাছ কৰিলোঁ, বিশাৰদ, তেনেকুৱা নহয়। কিন্তু আপুনি তেনেকেই ধৰণে দখল আহি গৈছিলে। আৰু এই ফাকু গীতবিলাক যেতিয়া বোলাওঁতে আপোনাৰ লাহেকৈ হাত আহি গ'ল, তেতিয়া আপোনাৰ তাত আচলতে যি আপুনি প্ৰৱেশ কৰিলে সেই সংগীতৰ জগতত, সেয়া সঁচাকৈ এটা ভাবিব নোৱাৰা এটা দিশ। কাৰণ আজি বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যে সংগীতৰ মানে যিটো আনুষ্ঠানিক শিক্ষা লৈছোঁ, অথচ আধাতে আমি ৰখি গৈছোঁ। কিন্তু আপুনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ ইমানবিলাক শিক্ষানুষ্ঠানৰ, ইমানবিলাক বেলেগ বেলেগ অনুষ্ঠানৰ, আৰু সাহিত্যসভাৰ নিচিনা এটা, অসম সাহিত্যসভাৰ নিচিনা এটা অনুষ্ঠানৰ, আৰু মাৰ্ঘেৰিটাত যি পাতকাই অনুষ্ঠান হৈছিলে তাৰো আদৰণি গীত বা অন্যান্য গীত আপুনি তেনেকৈ কণ্ঠদান কৰিলে, সুৰ দি থৈ গ'ল। আৰু সেই সুৰ এতিয়াও মানুহে এই কৰিছে। আমি সৰুকালৰ পৰাই যেতিয়াই আমি বিহুতে, মই LP স্কুলত পঢ়ি থাকোঁতে যেতিয়া বিহু সন্মিলন যাওঁ, সেই সময়খিনিত মই LP স্কুলত পঢ়ি আছিলোঁ, মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেলপথাৰলৈ যেতিয়া ট্ৰাকেৰে আমাক লৈ আনে, টপ ছাইডৰ পৰা ট্ৰাকেৰে লৈ আনে, তেতিয়া যি পুৰুষোত্তম দাসৰ যিটো গীত, শ্ৰীময়ী অসমৰ শীতল বুকুতে উৎসৱৰ মধু আলোড়ন। এতিয়া গাঁওখনত থাকোঁতে আমাৰ দেউতাহঁত তেতিয়া কিশোৰ, আৰু মাৰ্ঘেৰিটাত 1909 চনত এটা মন্দিৰ সাজি দুৰ্গা পূজা আৰম্ভ হ'ল অশ্বিনী দেৱৰায়ৰ তত্ত্বাৱধানত। অশ্বিনী দেৱৰায়ে আমাৰ গাঁৱৰ সুকণ্ঠৰ 4জন আছিল, আৰু নেপালী সম্প্ৰদায়ৰ 4জন, আৰু আমাৰ চাহ মজদুৰ 4জন। তেখেতৰ ঘৰলৈ নি পেলাই 2খন গীতিনাট শিকাইছিল। এটা হ'ল নৌকাবিলাস, আনখন হ'ল নিমাই সন্যাস। ছাৰ, এই নৌকাবিলাকৰ মই মাজতে ক্ষমা কৰি দিব, নৌকাবিলাকৰ যিটো বিবেকৰ এটা ভূমিকা এটা আছে। আমাৰ ইয়াত যেনেকৈ আমি নাট ভাওনা কৰোঁতে এজন সূত্ৰধাৰ থাকে, সূত্ৰধাৰে কাহিনীটো আগবঢ়াই কি আৰু পিছত কি হ'ব মানে দিক নিৰ্দেশনা এটা দিয়ে, তেনেকৈ বিবেকৰ ভূমিকাত আপুনি অৱতীৰ্ণ হ'বলগীয়া হৈছিলে। তাৰপিছতে ইণ্ডিয়া ক্লাবত, তেতিয়া ইণ্ডিয়া ক্লাবটো হোৱা নাই, ৰভা সাজি এই নাটকেইখন মঞ্চস্থ কৰিছিল বাংলা ভাষাত। আৰু দেউতাই অসমীয়া ভাষালৈ অনুবাদ কৰিলে নৌকাবিলাসখন। অনুবাদ কৰি গাঁৱৰ ল'ৰা ছোৱালীবিলাকে শিকালে, আৰু ইণ্ডিয়া ক্লাবত এবাৰ আমি কৰিলোঁ। তাৰপিছত ৰেল ষ্টেচনৰ ওচৰত যি আমাৰ দুৰ্গা পূজা হয়, সেই দুৰ্গা পূজাটো তেওঁলোকে ব্যৱস্থা কৰি দিয়া মতে তাত আমি এখন পৰিৱেশন কৰিলোঁ, আৰু মই তাত বিবেকৰ ভাৱত অৱতীৰ্ণ হৈছিলোঁ। আৰু মোৰ মানে ভূমিকাটো ৰাইজে প্ৰশংসা কৰিছিল, ভাল পাইছিল। আৰু মোৰ এটাই কথা ভাল লাগিল যে
এই ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ ল'ৰা ছোৱালী নগৰলৈ অহাৰ এটা পথ মুকলি হ'ল। হয় 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 এইখিনি কথা। ছাৰ এনেকুৱা হয়, মই মাজতে এটা প্ৰসংগটো আৰু অকণমান মানে আগলৈ টানি নিবলৈ বিচাৰিছোঁ। ছাৰ এটা সময়ত যেতিয়া আপুনি হাইস্কুলত নামভৰ্তি কৰিলে, নামভৰ্তি কৰাৰ পিছত যেতিয়া যোৰহাটত এবাৰ তাত গীতৰ এটা প্ৰতিযোগিতা এটা হৈছিল, আধুনিক গীতৰ এটা প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাখনত আধুনিক গীতৰ প্ৰতিযোগিতাখনত ইয়াৰ পৰা যোৰহাটলৈ যাবলৈ আপোনালোকক প্ৰধান শিক্ষকে বাছনি কৰিছিলে। বাছনি কৰোঁতে আৰু সেইখিনি সময়ত আধুনিক গীতৰ অভাৱ অনুভৱ কৰি আপুনি এটি গীত নিজেই লিখি উলিয়াই তাত পৰিৱেশন কৰিছিলে। আৰু পিছত আপুনি যদিও পুৰস্কৃত হোৱা নাছিলে কিন্তু উচ্চ প্ৰশংসিত হৈছিলে যে কিমান সুন্দৰ গীত গাইছে বুলি। যোৰহাটৰ সেই এইখিনি কথা মই কওঁ, তুমি যে অৱতাৰণা কৰিলা সেই গীতটো আজিলৈকে মই বিচাৰি পোৱা নাই। গীতৰ প্ৰথম লাইনটো মই ইয়াত পঢ়িছোঁ, প্ৰথম যিটো লাইনটো পঢ়িছোঁ মই আছে নেকি? প্ৰথম এটা লাইন, 3টা নে 4টা এটা লাইন তেনেকৈ কাৰণ আছে। আমাৰ সুৰেন্দ্ৰ ছাৰ যেতিয়া আহিলে স্কুললৈ মোক গীতটো গোৱাইছে তেওঁ। হয় হয়, তুমি লিখা গীতটো গোৱাচোন, মোক গীতটো গোৱাইছে, কিন্তু গীতটো ক'লৈ গ'ল মই গীতটো বিচাৰি পোৱা নাই। আজি তুমি যে অৱতাৰণা কৰিলা, হয় হয়, আকৌ যেন শচীনাথ শৰ্মালৈ গৈছিলে, তেওঁ পুৰস্কাৰ এটা পাইছে। আৰু মই মানে আন একো নাই, ৰাইজে যে ভাল শুনিলে আৰু ছাৰে আহি যে মোক স্কুলত আকৌ গোৱালে, সেইকাৰণে মোৰ খুব ভাল লাগিল। এতিয়া আমাৰ কথা হ'ল, মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত নৱবৰ্ষ উৎসৱ হৈছিলে বহু কাল জুৰি। এই নৱবৰ্ষ উৎসৱলৈ অসমীয়াভাষী শিল্পীবৃন্দক, বাংলাভাষী শিল্পীবৃন্দক, চাহ বাগিচাৰ ঝুমুৰ, নেপালীবিলাকৰ গ্ৰুপ নাচ, তেলেগুসকলকো মাতে। এতিয়া এনেকুৱা হয় যে তাত বহিবলৈ জেগা নাই, চব বাহিৰত বহি থাকে, বাহিৰত থাকে, ধেৰ মানুহ আহে। এই প্ৰব্লেমটো আঁতৰাবৰ কাৰণে 58 চনতে এখন সভা হ'ল যে আমি এইবাৰৰ পৰা কেন্দ্ৰীয় খেলপথাৰত বহাগ বিহু, ৰঙালী বিহু উদযাপন কৰিম। আৰু সেইটো যে তেওঁলোকে প্ৰস্তাৱ ল'লে, আৰু তাৰপিছতে 59 চনৰ পৰা সেই বিহু সন্মিলন তাতে আৰম্ভ হ'ল। কিন্তু এইখিনিতে এটা কথা অৱতাৰণা কৰিব লাগিব, এইটো যে আমি কিছুমান কথাত আমি অনুৰক্ত হৈছোঁ আৰু আনব লৈছোঁ। সেইটো হৈছে কি, আমাৰ গুৱাহাটীত প্ৰথমতে এই বিহু মঞ্চলৈ আহিলে, তাৰপিছতে তাত তেওঁলোকে ৰভা সভা দি বিহু কৰিলে ভুৱনেশ্বৰ বৰুৱাৰ নেতৃত্বত। আৰু গৌৰীপ্ৰভা বাইদেউ আছিলে, বহুতে এইটো সমৰ্থন কৰিলে। তাৰপিছতে নিপ বৰুৱাক ক'লে যে তুমি বিহু পতাকাখন প্ৰস্তুত কৰিব লাগিব। তেওঁ এখন পাটৰ গামোচাত মধ্যভাগত শৰাইখন আৰু বিহুৱানখন, এফালে দিছে আমাৰ ঢোল, এফালে পেঁপা আৰু তলফালে দিছে তাল। এইকেইটা প্ৰতীক দি পেলাই তেওঁ আমাৰ পতাকাখন নিৰ্মাণ কৰিলে। আৰু পুৰুষোত্তম দাসক দায়িত্ব দিলে যে বিহুৰ পতাকা উত্তোলন যিটো গীত, সেই গীতটো আমি গাইছোঁ, শ্ৰীময়ী অসমী শীতল বুকুত। সেই গীতটো মই প্ৰাথমিক বিদ্যালয়ত তেতিয়া পঢ়ি আছিলোঁ, যেতিয়া আপোনালোকে গীত পৰিৱেশন কৰে খেলপথাৰ পতাকা উত্তোলনৰ সময়ত। সঁচাকৈ সেই গীতটোৱে আজিও কিবা মনৰ ভিতৰত কিবা সদায় এই গীতটো এতিয়াও চলি আছে গোটেই অসম জুৰি। হয়। আৰু তাতে ছাৰ, এই বিহু সন্মিলনত এটা কথা উল্লেখ কৰি লওঁ, আপুনি ইমানখিনি সামৰি লৈছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ, বিশেষকৈ পুৰবী কলা পৰিষদৰ ফালৰ পৰা। মোৰ মনত আছে সৰুতে চোৱা বাগৰুম্বা বড়ো নৃত্য, ঠিক তেনেকৈ তেতিয়াৰ দিনত আপুনি সেইখিনি সময়ত আপুনি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে কাৰণে। আৰু তাৰপিছত
তাৰ উপৰি অন্যান্য মই কি বুলি কয় পাঞ্জাবী ভাংৰা নৃত্যও তাত দেখিলোঁ আপোনাৰ দলটোৱে তাত মোৰ সৰু বাল্যকালতে এইখিনি কৰিবলৈ যাওঁতেতো এনেই বোলে ছুইচ মানে তেনেকুৱাতো নহয় ইয়াৰ এটা বেকগ্ৰাউণ্ড এটা আছে সেই বেকগ্ৰাউণ্ডটো কি ৰ'ব আমি তাত 59 চনত বিহু কৰাৰ 2 বছৰৰ পিছত হৈছিলে কি ঘটনা এটা বৰ ডাঙৰ ধুমুহা এটা আহিছিলে গোটেই পেণ্ডেলটো উৰুৱাই লৈ গ'ল তেতিয়াই ৰাতি এটা গীত লিখিলোঁ বৰদৈ চিলা নে সৰুদৈ চিলা ৰঙালী বিহুতে কিনি চং দিলা চিলনীৰে জীয়েকৰ চিলনীৰে মন এই গীতটো মই যে লিখিলোঁ লিখি ৰাতিপুৱাতে গোটেই ছোৱালীখিনিক মাতি পঠিয়ালোঁ নৰ্থ মাৰ্ঘেৰিটাৰ চাউথ মাৰ্ঘেৰিটাৰ ছোৱালীবোৰ গৈ তোমালোকে এইখিনি গানটো শিকা আৰু আমি ইভিনিঙত আমি গাই দিলোঁ এই যে আপোনাৰ মানে গীতবিলাকৰ যোগেদি বা আপোনাৰ চিন্তাধাৰাৰ যোগেদি বা আপোনাৰ যিটো কৰ্ম পদ্ধতি কিবা এটা সৃষ্টি কৰিবলৈ যাওঁতে বিভিন্নজনক আঁকোৱালি লোৱাটো এতিয়া যেনেকৈ আমি পাটকাই যিখন সমন্বয়ৰ ক্ষেত্ৰত যিটো অনুষ্ঠান হৈছিলে প্ৰথমবাৰ তাত যিটো আপুনি গীত উদ্বোধনী গীত যিটো আপুনি সৃষ্টি কৰিলে সুৰ দিলে আপোনাৰ লগত বহুতখিনি আপোনাৰ নেতৃত্বত বহুতে সেইটো কণ্ঠদান কৰিলে এতিয়া তাত এইটো কথা দেখা হৈছে আপুনি সকলোকে সামৰি যেনেকৈ টাংচা চিংফো চেমা বা অন্যান্য যিখিনি আছে জাতি জনগোষ্ঠী নেপালী সকলোকে সামৰি আপুনি গীত মই মানে এই ক্ৰেডিটটো মই প্ৰদ্যুতক কৈছোঁ প্ৰদ্যুত মোৰ ঘৰত দৌৰ মাৰি আহিছে কি হ'ল ছাৰ বোলে এটা কথা 10 দিন মানে আছে আমাৰ অনুষ্ঠানটো আৰম্ভই হ'ব এইটো ডিং গেষ্ট হাউচলৈ যাওঁ বলক ডিং গেষ্ট হাউচলৈ আহিলোঁ তাৰপিছতে ঠিক কি কৰিব লাগে ছাৰ তুমি এটা কাম কৰা তুমি ৰাজীৱ নিংখিক মাতা আৰু অৰুপাৰন্ধাক মাতা এই দুজনক মই ক'লোঁ যে তোমালোকে 4খন গাঁৱলৈ যাবা লালপাহাৰলৈ যাবা চেমা গাঁওবোৰক লগ কৰিবা আৰু তেওঁলোকৰ ট্ৰেডিশ্যনেল গীত আছে নে 1 মিনিটত গাব পৰা হৈছিলে নেকি যে কি নহওক চিনি পাওঁ আৰু তাৰপিছতে সেই ট্ৰেডিশ্যনেল গীতটো তোমালোকে 1 মিনিটত লিখিবা আৰু অসমীয়া ভাষণটো কৰিবা তাৰপিছতে তোমালোকে যাবাগৈ খাৰাংগং তাত মানে গাঁওবোৰক লগ কৰি এই টাংচাসকলৰ 1 মিনিটত গাব পৰা গীত লিখি লৈ আহিবা অসমীয়া ভাষণটো কৰি তাৰপিছত আহিবা তোমাৰ কুমচাই এই চিংফুসকলৰ সহায় লৈ পেলাই এই 1 মিনিটৰ গানটো লিখিবা অনুবাদ কৰিব তাৰপিছত এইপিনে এখন গাঁও আছে দেখি আছে টাইফাকে গাঁও তালৈও যাবা এই 4টা ভাষাৰ গীত লৈ আহিলে ইহঁত দুটাই কৰিলে কি 1200 টকা দি এটা টেপ ৰেকৰ্ডাৰ 4খন গাঁৱলৈ যে গ'ল গৈ সিহঁতে সেইবোৰ ৰেকৰ্ড কৰি লৈ আহিলে আৰু গধূলি মোৰ ঘৰত দিলেহি এই যিটো এইখিনি কৰ্ম কৰিবৰ কাৰণে কোনোবা এজনৰ মগজুতটো খেলাব লাগিব যে এনেকুৱা ধৰণে আমি সকলোকে সামৰি ল'ব পাৰোঁ বা বান্ধি ৰাখিব পাৰোঁ যিডাল এনাজৰীৰে মৰমৰ এনাজৰী সকলোকে বান্ধিব পাৰি সেই এনাজৰীডাল আপুনি ধৰক চিন্তা কৰিলে আৰু মই তোমাৰ বেকগ্ৰাউণ্ডটো মই কওঁ তাৰপিছতে মই প্ৰদ্যুতক ক'লোঁ যে ছোৱালীখিনিক আহিব লাগিব এতিয়া এই 4খন গাঁৱৰ ছোৱালী আহিব লাগিব চেমা চিংফু টাংচা টাইফাকে আৰু তেওঁলোকে আহি পেলাই আমাৰ ইয়াতে ৰিহাৰ্চেল হ'ব তাৰপিছতে ছোৱালীখিনিয়ে তেওঁলোকে লৈ আনিলে এস্কৰ্টত লৈ আহিছে পুলিচ এস্কৰ্টত আহিছে মোৰ এটা সূত্ৰধাৰী নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ গীত এটা আছিল ৰঙা নীলা এজাক চৰাই নীল আকাশে সেইটোক মই সূত্ৰধাৰ হিচাপে ল'লোঁ মই ৰঙা নীলা এজাক চৰাই নীল আকাশে দি গান গাই গাই উৰি যায় দেউকা মিলাই পাটকাইৰ কাষে কাষে ডিঙৰ পাৰে পাৰে চেমা ভণ্টিহঁতে কিনো গীত গায় এই চেমা ছোৱালীখিনিয়ে তেতিয়া তেওঁলোকৰ সেই 1 মিনিটৰ গীতটো গাব
গোটেইখিনি একেলগে তাৰপিছত গাব শ্যামা সমাজে আদৰ জনাই। তাৰপিছতে তেনেকৈ আটাইবিলাকে কিন্তু আমাৰ ঘৰত আকৌ প্ৰিপেৰেশ্যনটো কৰিবলগীয়া হ'ল। সেইটো বেকগ্ৰাউণ্ড কথা। প্ৰিপেৰেশ্যন কি আমাৰ বাইদেউ কৰোঁ যে এনেকৈ একেবাৰে ভিতৰুৱা গাঁৱৰ ছোৱালী আহিব আৰু আমাৰ পৰা যদি তেওঁলোকে ভাল ব্যৱহাৰ নাপায়, এনেই ট্ৰাইবেল ছোৱালী পিছদিনা নাহোঁ বুলি ক'লে বৰ দিগদাৰ কথা হ'ব। আপুনি মানে অকল গীত গাই দিয়া বা কাৰোবাক কামান দি লৈ আনিম সেইটোৱে ভবা নাই, তাৰ উপৰিও তেওঁলোকক কেনেকৈ মৰম বান্ধি ৰাখিব পাৰে। তাৰপিছতে হ'ল কি বাইদেৱে প্ৰথম দিনাখনে এই শ্যামা ছোৱালীখিনি কৰি এই ভণ্টি আহাচোন আহা, এইটো আমাৰ পাকঘৰ, এইটো ষ্ট'ভ, এই চাহপাত চেনি সকলো পৰিকাৰ আছে, তোমালোকে চাহ বনোৱা 40 কাপমান। আৰু এই এস্কৰ্টত আহিছেনে মানুহ, এই তেওঁলোককো একেবাৰে আৰু তাৰপিছত চিংকু ছোৱালীখিনিক মাতিলে, তোমালোকে এতিয়া ডিষ্ট্ৰিবিউট কৰা। পিছদিনা চিংকু ছোৱালীখিনিক ক'লে বনাবলৈ। তাৰপিছত এই আমাৰ হেৰিখিনিয়ে টাংচা ছোৱালীখিনিয়ে এনেদৰে মানে সাধাৰণ মানুহে পাকঘৰত সোমাবলৈ নিদিয়ে বেলেগক। কিন্তু এই যিটো আপুনি যিটো পদ্ধতি অৱলম্বন কৰিলে, শ্যামাই হওক বা টাংচা ছোৱালীয়ে হওক, তেওঁলোকক পাকঘৰটো যেতিয়া দায়িত্ব দি দিলে কিবা এটা সামান্য চাহ এখন বা কৰিবৰ কাৰণে পাকঘৰত সোমাব পালে আহি পেলাই বাইদেউ ৰুমতে। আৰু এটা মোৰ তাত এটা ভাল হেৰি এটা হ'ল, লেচন এটা হ'ল, সেইটো হৈছে কি আটাইখিনি ছোৱালী যেতিয়া বহে, ছোৱালীখিনিয়ে তেতিয়া নিজৰ কথা ক'বলৈ হ'লে ঘৰুৱা ভাষাত শ্যামা ছোৱালীখিনিয়ে সিহঁতে যেনিবা নিজৰ ভাষাত কথা কৈছে, পাতি আছে, বাকী ছোৱালীখিনিয়ে কিন্তু মনে মনে থাকে, কাৰণ ভাষাটো বুজি নাপায়। বুজি পাইছোঁ। তাৰপিছত টাংচা ছোৱালীখিনি কথা কৰোঁতে ঠিক এনেকৈ কথা, কিন্তু সিহঁতে যেতিয়া সমূহীয়াভাৱে এটা প্ৰব্লেম লৈ কথা পাতে তেতিয়া কিন্তু অসমীয়া ভাষাত পাতে, তেতিয়া অসমীয়া চবেই অসমীয়া পাতে। মোৰ সেইটো চিন্তা হ'ল যে অসমীয়া ভাষাটো সিহঁতে কেনেকৈ শিকিলে। পিছত গম পালোঁ কিছুমান অসমীয়া মানুহেই ভিতৰুৱা গাঁৱত গৈ নিজৰ খৰচ কৰি এখন LP স্কুল খুলিছে। LP স্কুল খুলি আৰু সিহঁতক তাত পঢ়াবলৈ আহে, তেওঁৰো ইনকাম হ'ল আৰু ভাষাটো শিকিলে। নহ'লে ইমান সুন্দৰকৈ ভাষাটো কেনেকৈ ক'ব পাৰে। আপুনি কেৱল গীতত সুৰ দিয়াই কথা নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভিন্নতাৰ মাজত যিটো ঐক্যতা আনিব লাগিব, ইউনিটি ইন ডাইভাৰ্চিটি বুলি যে কোৱা হয়, আৰু আপুনি যি অকল গীতৰ সুৰ বা বাক্যগীতত বুলিয়ে নহয়, আনকি ঘৰত আপুনি কৰ্মটো ঠিক তেনেকুৱা আপুনি প্ৰমাণ কৰি দেখুৱালে যে আমি সকলোকে লৈ বান্ধি আমি এক জাতি হিচাপে বান্ধ খাই থাকিব লাগে, একেলগতে আগবাঢ়ি থাকিব লাগে। আপোনাৰ মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আপুনি এটা সময়ত শিক্ষক হিচাপে যোগদান কৰিছিলে, যোগদান কৰি পিছত এই বিদ্যালয়ৰ আপুনি উপাধ্যক্ষ আৰু শেষলৈ অধ্যক্ষ হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰিলে। মই যিমান দূৰ গম পাইছোঁ এই পুথিসমূহ পঢ়ি যে আপুনি মেডিকেলত নামভৰ্তি কৰিবলৈ সুযোগ পাইছিলে, কিন্তু সেইটো মেডিকেলত নপঢ়িলে। এনেই সামান্য এটা চমুকৈ ক'ব নেকি কাৰণটো? মানে কাৰণটো হ'ল দৰিদ্ৰ পৰিয়াল। মোৰ ঘৰখনে মোক পঢ়োৱা নাই। মই যে তাত পঢ়িবলৈ গ'লোঁ, প্ৰথম আমাৰ গাঁওখনৰ পৰা ময়ে মেট্ৰিক পাছ কৰিছোঁ। ফিছাৰী কোঅপাৰেটিভ ছ'চাইটি আছিলে, সকলোৱে ঘৰে ঘৰে মোক কৈছে মই পঢ়িবলৈ মন কলেজত আপোনালোকে সহায় কৰিব নেকি। ফিছাৰী কোঅপাৰেটিভ ছ'চাইটিয়ে দিলে 500 টকা। সেই 500 টকাকে মই ডাকঘৰত থৈ দিলোঁ আৰু প্ৰতি মাহে আহি 60 টকা ওলাবলগীয়া হয়। এইটো কাৰণেই 40 টকা দিলে মানে হোষ্টেলত ভাত চাহ হৈ যায়। 20 টকা হাতত ৰাখোঁ, 2টা পায়জামা, 2টা চুদা, আৰু মোৰ হেৰি নাই। তাৰপিছতে আমি খোজকাঢ়ি যাওঁগৈ, এই গেহেম বজাৰত তেতিয়া ছায়েন্স আৰম্ভ হৈছে, আৰ্টছটো আৰম্ভ হৈছে আমোলাপট্টিৰ ওচৰতে এইখিনিতে ডিব্ৰুগড় গেহেম বজাৰ। তাত গ'লোগৈ গেহেম বজাৰত। এই ISC পাছ কৰাৰ পিছত ঘৰেতো মোক পঢ়ুৱাই নাই, পইচাটো ক'ত পাব মোক পঢ়াবলৈ, এতিয়া মেডিকেল চিট পালে কি হ'ব। তাৰপিছতে মেডিকেল কলেজৰ DC ফোন কৰিলে
এই চিলুকা চৰাজনে এনেকৈ হেৰি কৰিছে, এই চাহবিলাক চিলুকা চৰা চিটবোৰ চব খালী পৰি আছে, এটাও নাই, আপুনি পঠিয়াই দিয়কচোন, মই এতিয়াই এডমিশ্যন দিম। ছাৰ এনেকুৱা হ'ল আপুনি শেষত গৈ ধৰক মাৰ্ঘেৰিটা পাব্লিক হাই ছেকেণ্ডেৰী স্কুলত যেতিয়া সহকাৰী শিক্ষক হিচাপে চাকৰি কৰি আছিলে, সেইখিনি সময়তে আপুনি ৰাজনীতি বিভাগতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠাই হোৱা নাই। আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ মই তাৰ পৰা আপুনি ৬৬ চনত MA পাছ কৰিলোঁ। হয় হয় MA পাছ কৰাৰ পিছত মোক বিষয় শিক্ষক হিচাপে হয় হয় পলিটিকেল চাইন্সৰ বিষয় শিক্ষক হিচাপে মই নিযুক্তি পালোঁ। হাই ছেকেণ্ডেৰীৰ সেইখিনি যেতিয়া যিখন অৰ্ডাৰ আহিছে যে পলিটিকেল চায়েন্সটো ইণ্ট্ৰডিউচ কৰা হৈছে ছাবজেক্ট টিচাৰ হিচাপে, আৰু যদি ষ্টাফত কোনোবা কোৱালিফাইড মানুহ আছে তেওঁক আপগ্ৰেড কৰিব লাগে। লগে লগে আপুনি সেইখিনি সময়ত আপুনি সেইখিনি সময়ত হাই ছেকেণ্ডেৰী স্কুলত আপুনি শিক্ষকতা কৰি থকাৰ সময়ত দুটা ভৱন আপুনি কাঢ়ি আনিব পাৰিছিলে? মই দুটা ভৱন, এটা মানে কুলবাহাদুৰ চেত্ৰীয়ে দিলে 1.5 লাখ টকা, হয় হয়, নিউ হলটো। তাৰপিছত এবিটাৰ পৰা পালোঁ, এবিটাই আহি পেলাই তেওঁলোকে চালে ক'ত, তাৰপিছত তেওঁলোকক দেখুৱাই দিলোঁ। তেওঁলোকে কৈছে 3,52,000 পৰিব। মই বোলো পইচা নালাগে, আমাৰ স্থায়ী দেখুৱাই দিয়ক, নিৰ্মাণ কৰি দিয়ক। এইটো কি কাৰণত হ'ব? মই বোলো এইটো কেতিয়াবা আমি মিটিং পাতিম, ক্লাছৰুমো হ'ব, কেতিয়াবা আমাৰ সভা সমিতিটো ইয়াত আমি পাতিবলগীয়া হ'লে ইয়াতে পাতিম। মাল্টিপাৰ্পাছ, ঠিক আছে, তেওঁলোকে বনাই দিলে। তাৰপিছত মই থকা সময়তে তাত এই দুটা ভৱনটো হৈ গ'ল। আৰু 93 হ'ল এইটো যিটো নিউ হল কুলবাহাদুৰ দিছিলে, আৰু এবিটা ভৱনটো হ'ল 96। আপোনাৰ শিক্ষকতাৰ কালছোৱাত ইমান ব্যস্ততাৰ মাজত আপুনি লগে লগে কিন্তু আৰু এটা সাহিত্য চৰ্চাটো আপুনি বাদ দিয়া নাছিলে। ৰাজনৈতিক দৰ্শনৰ আপুনি ছাত্ৰ হিচাপে আছিলে, কিন্তু একেটা সময়তে আপোনাৰ লিখা পঢ়াও চলি আছিল, যাৰ ফলত আপুনি যথেষ্টখিনি কিতাপ আপুনি সম্পাদনা কৰিছিলে আৰু কেইবাখনো গ্ৰন্থ আপুনি লিখি উলিয়ালে। আৰু সম্পাদনা বেলেগ বেলেগ বহুতখিনি হয়তো আলোচনী আপুনি সম্পাদনা কৰিলে, সম্পাদনা বেলেগ আছে, হয় হয়, কিন্তু গ্ৰন্থ হিচাপে আপুনি প্ৰায় মই 13খন গ্ৰন্থ কৰিলে, আৰু অসম চৰকাৰে মোক সাহিত্যিক। হয় হয়, আপুনি যিহেতু মাৰ্ঘেৰিটাৰ একমাত্ৰ আৰু প্ৰথম সাহিত্যিক পেঞ্চনাৰ, আৰু এই যাত্ৰাত আমাৰ মানে সকলোৱে আমি একমাত্ৰ সাহিত্যিক পেঞ্চনাৰ আমাৰ মাৰ্ঘেৰিটাখনৰ, আৰু প্ৰথম সাহিত্যিক পেঞ্চনাৰ, এইটো এটা আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে আপুনি আমাক সাহিত্যৰ দিশত যথেষ্টখিনি দি থৈ গ'ল, আৰু কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈও আপুনি যথেষ্টখিনি গীত আমাক উপহাৰ দি থৈ গ'ল। আৰু বিভিন্ন স্কুলত বা কলেজত এতিয়াও আপোনাৰ যিখিনি আৰম্ভণি গীত আপোনাৰ এতিয়াও আছে। আমাৰ সৰু এখন পাৰিজাত বিদ্যালয় বুলি আছে, যিখনত আপুনি এখন সৃষ্টি কৰি থৈ যোৱা, আপুনি লিখি থৈ যোৱা গীতো আছে। সেই সৰু গীত এটা আছে পাৰিজাত নামৰ। মানে এণ্টিকুমনি স্কুলতে তাৰ হেৰি চলি আছিলে, মিউজিক স্কুলখন চলি আছিলে। এণ্টিকুমনি স্কুলখন 88ত গ'ল্ডেন জুবিলি। মোক মাতিলে, কি হ'ল? এই গ'ল্ডেন জুবিলি যেতিয়া আমাৰ যিখন মুকলি অধিৱেশনত গাবৰ কাৰণে গীত এটা লিখিব লাগে, মানে উপায় নাই। মই লিখিলোঁ, ছিল যে এই অন্ধকাৰে রাত, কার সাধনায় কার প্রেরণায় সুন্দর প্রভাত, এরো সুন্দৰ প্ৰভাত। এআৰটি কোম্পানীৰ মানে যিখন স্কুল, সেইখন আপুনি সেইখিনি সময়ত এই আদৰণি গীত মানে মুকলি অধিৱেশন গীত লাগে, কিন্তু তেওঁলোকে এটা নোৱাৰিলে। মোক ক'লে, মই গীতটো বাংলা ভাষাতে লিখিলোঁ, ইয়াত প্ৰিণ্ট হৈ আছে। খুব ভাল, খুব ভাল। যি কি নহওক ছাৰ, আপোনাৰ এই গোটেইখিনিৰ ভিতৰত আপুনি এটা কথা দেখা পাইছে যে AR&T কোম্পানী বুলি ক'লে আজিকালি কোনো গুৰুত্ব নাই, কিন্তু AR&T কোম্পানী ধৰক এটা সময়ত AR&T কোম্পানীৰ নামতে ব্ৰিটিছে ইয়াত চাহ বাগান চলালে, কয়লা খনি চলালে, আনকি ডিগবৈত তেল খাদো তেওঁলোকে সেইটো ব্যৱহাৰ কৰিছিলে।
তেল কাঠ চাহপাত গোটেইখিনি ART কোম্পানীৰ নামতে চলিছিলে মই যেতিয়া টপ ছাইডৰ পৰা ডিৰ বাগিচাৰ ওচৰৰ পৰা খোজকাঢ়ি আহোঁ তেতিয়া মাৰ্ঘেৰিটা চাহ বাগিচাৰ মাকুমবাগানলৈকে ৰেল লাইন দেখিছিলোঁ তাৰ পৰা ৰেল বাকচোতা আনকি নামদাং কলিয়ৰলৈকেও ৰেল লাইনটো তালৈকেও গৈছিলে এতিয়া সেইবিলাক নাই অৱশ্যে তেওঁলোকে 1882 চনতে ART কোম্পানীয়ে লিডুত কয়লা উলিয়ালে কিন্তু কয়লা নিব কেনেকৈ বুইডিং নদীত দলং নাই ডাঙৰ কথা সেইকাৰণে আমাৰ কবিত্ৰ মানুহক দিহিং থানগাঁৱৰ পৰা 7 ঘৰ মানুহ আহিছিলে 7 ঘৰ মানুহ আহি যিখন বৰ্তমান ডিংপুৰীয়া গাঁও ইয়াতে বহা বুলি ক'লে কোম্পানী মাটি সেইটো তাতে বহিলে আৰু পুৰুষসকলক পঠিয়াই দিলে নামচিকলৈ তাত কোম্পানীয়ে জনজাতি লোকক লগাই কুণ্ডা কটালে আৰু কুণ্ডা তেওঁলোকে 3টামান তাত বেছি নানে উটুৱাই লৈ আহে আমাৰ গাঁওখন উজনি গাঁও আৰু ভাটি গাঁও তাৰ মাজতে ডাঙৰ ড্ৰেইন আছে এইটো হাতী নলা বুলি কয় কোম্পানীৰ হাতীয়ে সেইবোৰ টানি আনি আমাৰ ৰেল ষ্টেচনৰ পিছত এটা ডাঙৰ চমিল বহালে প্ৰকাণ্ড চমিল এই চমিলত কাম কৰিবৰ কাৰণে মোৰ আজু ককা গমেৰিৰ পৰা আহিছে তেওঁ আহিছিলে কাৰণে তেওঁ মেচিনত কাম কৰাৰ অভ্যাস আছে সেইকাৰণে তেওঁ আহিলে আহি তেওঁ মেচিন চলাই এই কাঠবোৰ মতাই কাটিছিলে তাৰপিছত কোম্পানীয়ে কৰিলে কি 600 ফুট দীঘল এখন দলং নিৰ্মাণ কৰিলে তেওঁলোকে ইঞ্জিনিয়াৰ আনিলে বাহিৰৰ পৰা কাঠৰ দলং সেই দলঙৰ ওপৰেদি তেওঁলোকে লিডুৰ পৰা কয়লা লৈ গ'ল মোহনাঘাটলৈকে মোহনাঘাটলৈকে জাহাজত তুলিয়ে দূৰলৈ যায়গৈ আৰু কিন্তু 5 বছৰৰ পিছত এই দলংখন উটুৱাই লৈ গ'ল বানপানীয়ে এনেই ৰেল ষ্টেচনৰ পিছফালে য'ত কাঠমিলটো বনালে সেই কাঠমিলটোতো বৰ্তমান নাই ৰেল ষ্টেচনৰ পিছফালে নহয় মাৰ্ঘেৰিটা ৰেল ষ্টেচনৰ নাই ডাঙৰ এটা চ' মিল এটা বনাইছিলে কিন্তু নলাটো বহুত দিনলৈকে আছিলে আমি সৰু থাকোঁতে দেখা পাইছোঁ যিটো হাতী নলা বুলি কয় আৰু সেইখিনি তাৰ ওচৰ নামঘৰৰ পৰা অলপ এইফালে আপোনাৰ ঘৰটো মই সৰুতে গৈ পাইছোঁ আপোনাৰ ঘৰলৈ আৰু ছাৰ এইখিনি এতিয়া ART কোম্পানীৰ মাটি এতিয়া যিহেতু ART কোম্পানী নাই মাৰ্ঘেৰিটা পাব্লিক হাই ছেকেণ্ডেৰী স্কুলৰ সন্মুখতে ART কোম্পানীটো মানে মিল বুলি এটা আছে ART কোম্পানীৰ মিল কিন্তু হাই ছেকেণ্ডেৰী স্কুলৰ ল'ৰা ছোৱালীক সুধিলেও এতিয়া ART কোম্পানী ক'ত আছিল বুলি ক'লে তেওঁলোকে নাজানিব বা পাৰিজাত বিদ্যালয় বা যিকোনো কলেজৰ ল'ৰা ছোৱালীক এতিয়া বোধ কৰোঁ নাজানিব ART কোম্পানী আৰু সেই তেনেকুৱা এটা সময় আহি পৰিল কিন্তু এটা সময় এনেকুৱা ধৰণৰ এটা অৱস্থা এটা হৈছিলে যে মাৰ্ঘেৰিটাৰ সমাজ জীৱনটো সেইখিনি সময়ত ART কোম্পানীৰ দ্বাৰাই পৰিচালিত হৈছিলে আৰু শেষলৈ ইয়াত গৈ প্ৰায় মাৰ্ঘেৰিটাতে বোধ কৰোঁ 9টা নে 11টামান কাঠফুলা মিলো হৈছিলে গৈ এইটো ব্ৰিটিছ গুচি যোৱাৰ পিছত 96 চনত বন্ধ কৰিলে হয় আৰু গতিকে তেনেকুৱা ধৰণৰ এটা অৱস্থালৈ গুচি গ'ল এতিয়াতো মাৰ্ঘেৰিটাৰ সম্পূৰ্ণ ইণ্ডাষ্ট্ৰীবিলাক প্ৰায় নোহোৱাই হৈ গ'ল ছাৰ মাজতে এটা কথা লৈ যাবলৈ বিচাৰোঁ যিটো পাটকাইৰ উদ্বোধনী গীত আছিলে আমাৰ মাননীয় সেইখিনি সময়ৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যিটো এটা কল্পনা কৰিছিলে যে ভৱিষ্যত টুৰিজিমৰ ক্ষেত্ৰত এটা ভৱিষ্যতে এটা বাট এটা মুকলি কৰিব বা আপোনালোকৰ যিটো সপোন আছিলে যে টুৰিজিম ইণ্ডাষ্ট্ৰী ভৱিষ্যতে মাৰ্ঘেৰিটাত গঢ় লৈ উঠিব সেই সপোনটো ক'ৰবাত স্থবিৰ হৈ যোৱা নাইনে এতিয়া মানে ঘটনাটো হ'ল কি আব্দুল কালাম আমাৰ ৰাষ্ট্ৰপতি লংটঙৰ পৰা আমাৰ লগত একেলগে খোজকাঢ়ি আহিছে কিন্তু কোনো ছিকিউৰিটি নাই ফ্ৰী য'ত অনুষ্ঠানটো হৈছে ডিং পাটকাই এই কথাটো ভাবোঁ যে তাৰ পৰা মানুহে যাব পাৰিলেহেঁতেন আৰু পচিবল আছিলে কি ষ্টিল ৱেল পথটোতে হৈছিলে সেইটো চাবলৈ যাব পাৰিলেহেঁতেন জয়পুৰৰ বৰ্ষাৰণ্য চাবলৈ পাৰিলেহেঁতেন বুজিছে কথাটো এইবোৰ মানে মানুহৰ বন্ধ হৈ গ'ল পৰ্যটন উৎসৱটোৱে আমাক পইচা আনিলেহেঁতেন জাগুনৰ পৰা এখন দলং নিৰ্মাণ হ'ব লাগিছিল আৰু সেই দলংখনৰ নিৰ্মাণ হোৱাৰ লগে লগে ইমান গাঁও ভূঁই আছে ট্ৰাইবেল মিউজিয়ামৰ তাত মানে
ৰাস্তা ঘাট হৈ গ'লহেঁতেন, পকী ঘাট, আৰু ভিতৰে ভিতৰে ইকলজ হৈ গ'লহেঁতেন, আৰু চাবলৈ যাব পাৰিলেহেঁতেন। আৰু এটা ভৱন হ'ব লাগিছিলে, সেই ভৱনটো কি মানে যিবিলাক পৰ্যটক আহিব তেওঁলোকক বিভিন্ন ৰকমৰ সুবিধা দিব, লিফলেট থাকিব বা কিতাপ থাকিব, তেওঁলোকে পঢ়ি পেলাই চাই পেলাই, আৰু তাততো ঢেৰ পৰ্যটক নিবৰ কাৰণে মটৰ গাড়ী ৰৈ থাকিব, পৰ্যটকে লৈ যাব। ছাৰ, এটা কথা আশ্চৰ্যকৰ এনেকুৱা ধৰণৰ হৈ যায়, ধৰক নাগালেণ্ড বুলি ক'লে অতি ভয় লগা এটা সময়ত আছিলে, এতিয়াও বাৰু NACN খাপলাং বা NACN তেনে মুইভা তেনেকুৱা গোটবিলাক এতিয়াও আছে, কিন্তু সেই তেনেকুৱা এটা অৱস্থাত নাগালেণ্ডত হৰ্ণবিল মেলালে ভাৰতৰ বাহিৰৰ পৰা পৰ্যটন মেলা, যিটো টুৰিজিম ইণ্ডাষ্ট্ৰী হৰ্ণবিল মেলাই গঢ় লৈ উঠিছে, তেনেকুৱা একেই যেন পৰিকল্পনা আছিলে আমাৰ পাটকাই হেৰিত, একে দিশে গতি বৰ বেয়া কথা হ'ল কি 3 বছৰ চলিলে, 3 বছৰ চলিলে, পলিটিকেল চেঞ্জ হোৱাৰ লগে লগে মানে এনেকুৱা ধৰণৰ কেনেবাকৈ পৰ্যটন উৎসৱটো বন্ধ কৰিলে। মানে এনেকুৱা দিশটো আহি যায় নেকি কেনেবাকৈ, যিটো হোৱাটো উচিত নহয়, যে কেনেবাকৈ এইটো যদি আমি অবিৰতভাৱে কৰি থাকোঁ, ৰাজনৈতিক দল যিহেতু সলনি হৈ গ'ল, আগতে এটা দলে এইটো আৰম্ভ কৰিছিলে, এতিয়া আমি এইটো দলে যদি কৰোঁ তেওঁলোকৰহে নাম হ'ব, আমি কিয় কৰিম, তেনেকুৱা এটা ভাৱ আহি গৈছে নেকি বাৰু? এইটো হোৱাটো যিটো উচিত নহয়, যিকোনো ৰাজনৈতিক দলেই হওক এটা পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো উচিত, সেইবোৰ দিব নালাগিছিল। কাৰণ লগে লগে হোটেলৰ ব্যৱসায় বা বেলেগ বেলেগ ব্যৱসায় বহুতখিনি ঠন ধৰি উঠিলেহেঁতেন, পৰ্যটক হিচাপে যিসকল মানুহ ভাৰতৰ পৰা বা ভাৰতৰ বাহিৰৰ পৰা ইয়ালৈ আহিলেহেঁতেন, তেওঁলোকে যথেষ্ট টকা মাৰ্ঘেৰিটা বা ইয়াৰ উপকণ্ঠ অঞ্চলৰ কাৰণে খৰচ কৰিলেহেঁতেন। কিন্তু এই যে আমাৰ পাটকাই, দিহিং পাটকাই যিটো উৎসৱ আমাৰ তাত আৰম্ভ কৰিবলৈ লোৱা হৈছিলে, 3 বছৰ চলিলে, ইয়াৰ পিছত যে বন্ধ হৈ গ'ল, ই আমাৰ যথেষ্ট ক্ষতি কৰিলে। আৰু আহি থকা সময়ত জনপ্ৰতিনিধিৰ পৰা আমি এইটো আশা কৰিম, যিয়ে জনপ্ৰতিনিধি নাথাকক বা যিকোনো ৰাজনৈতিক দলৰেই নহওক, যে এই পাটকাই উৎসৱটো, দিহিং পাটকাই উৎসৱটো যাতে বছৰত হওক বা বছৰত যদি বিভিন্ন ৰাজ্যৰ মানুহ আহিছিলে, বিভিন্ন ৰাজ্যৰ মানুহ আহিছিলে, মই কৈছোঁ আব্দুল কালামো আহিছে, কিন্তু এই কথাটোৱে বৰ দুখৰ কথা। দিহিং পাটকাই উৎসৱৰ প্ৰথম দিনাৰ হৈ যোৱাৰ পিছৰ দিনাখন তাৰ কাষতে এখন সভা হ'ল, সভালৈ DC আহিছিলে, তাৰপিছতে মোক সুধিলে, ছাৰ আপুনি কি ভাবি এইটো কৰিলে? মোৰ চাওক, পাটকাই পৰ্বতমালা পাৰ হৈ বহু হেজাৰ দিনৰ পৰা মংগোলীয় মহাজাতিৰ লোকসকল ইয়ালৈ আহি আছে, আৰু আটাইখিনিকে আমি প্লেটফৰ্মলৈ আনিব নোৱাৰোঁ বহুত, সেইকাৰণে আমি এইটো আনিলোঁ, অনাৰ কাৰণে এতিয়া আমি উৎসাহিত হৈছোঁ, আৰু ভৱিষ্যতলৈ আন সকলোকো আমি তেনেধৰণৰ সুবিধা, আনকি নৃত্য গীত তেওঁলোকৰ আছে, সেইবোৰ আমি দেখুৱাম, কিন্তু একেবাৰে মই সেইকাৰণে কৰোঁ এইটো আচলতে ছাৰ বোলো হেৰি কথা, ট্ৰাইবেল মিউজিয়ামেই গোটেইটো, লিডুৰ পিছত শশ গাঁও আছে, জনজাতি গাঁও, ট্ৰাইবেল মিউজিয়ামেই এটা ডাঙৰ পৰোক্ষভাৱে এনেই ক'বলৈ গ'লে মানে ট্ৰাইবেল যেন এটা মিউজিয়ামেই এইটো, মই মিউজিয়াম বুলি কৈছোঁ, এইটো ছাৰ এইটোতো মিউজিয়াম, কাৰণ ইয়াত টাংচা জাতি আছে, বহুত আছে, বহুখিনি আছে, চেমা নগা আছে, আৰু বেলেগ বেলেগ জনগোষ্ঠীখিনি পাটকাই পৰ্বত পাৰ হয়, যিটো গীত আপুনি সৃষ্টি কৰিলে সেইখিনি হ'ব, যিখিনি আপোনাৰ কল্পনা আছিলে, চিন্তা চৰ্চা আছিলে, তেনেকুৱা ধৰণৰ হয়তো আৰু আছে, কিন্তু সেইখিনি তাক গতি দিবলৈ হ'লে চৰকাৰী তাত সুবিধাও লাগিব, এটা প্ৰশাসন যন্ত্ৰৰ সহায়ো লাগিব। মোক মানে এই প্ৰশান্ত বৰুৱা এদিন কাৰ্যালয়লৈ মাতিলে, তেখেত SDO আছিলে, যে বৰা আপুনি মাৰ্ঘেৰিটাৰ বৈশিষ্ট্য প্ৰকাশক এটি গীত লিখিব পাৰে নেকি? কাৰণ মাৰ্ঘেৰিটা মহকুমাটোৰ আনুষ্ঠানিকভাৱে উদ্বোধন হ'ব আমুক তাৰিখে, সেইটো উদ্বোধনী গীত হ'ব, আৰু আপোনাৰ শিল্পীবৃন্দৰ হয়তো গোৱাই দিব পাৰোঁ নেকি? মই চেষ্টা কৰিম। এই তেতিয়া সেইটো সমলেৰে গৰ্বিতা মাৰ্ঘেৰিটা এইখন কোনেনো চুৰিলাই, সেই গীতটো সমলেৰে গৰ্বিতা মাৰ্ঘেৰিটা এইখন কোনেনো চুৰিলাই,
হাৰমনিয়ামখন আনি দিলে আৰু আপুনি অলপ শিকিব পাৰিব। অনুপমা নিৰুপমাই মোৰ অনুপমা নিৰুপমা পাৰিয়া নৈ যায় দূৰণিলৈ বৈ ৰূপৰে ইতিহাস সোণোৱালী কৈ কতজনে কত ৰূপে দিহিঙৰ পাৰে পাৰে সমাজৰে কাৰণে কৰে সাধনা সিংপুনক্তি টাংচা খামতি কত জনজাতিৰ সংস্কৃতি মিলিলেহি ভাৰতৰ জাতি উপজাতি ৰহনীয়া মোহনীয়া নানা কৃষ্টি সমলেৰে গৰ্বিতা মাৰ ঘেৰিতা এইখন কোনেনো সজিলে আই সুন্দৰতা এই গীতটো এইখিনি মানে ইয়াৰ যিখিনি মাধুৰ্য আছে হয় যিখিনি ইয়াৰ অৰ্থ সোমাই আছে অঁ সকলোকে বান্ধি ৰাখিব পৰা যিখিনি শক্তি আছে এই গীতৰ মোক মানে এওঁলোকে ক'লে আমাৰ সুৰভি মহিলা সমিতি সতী জয়মতীৰ ওপৰত এটা গীত লিখিব নেকি যাৰ নামে কৰে ধন্য দেশৰ নাৰীৰ সন্মান সেই মহিয়সী সতী জয়মতীক শতবাৰ প্ৰণাম ছাৰ এইখিনি আপুনি তেনেকৈ সময়ৰ লগত খাপ খুৱাই যেনেকৈ যিবিলাক অনুষ্ঠানে এটা ভাল কামৰ বাবে আপোনাৰ পৰা গীত বিচাৰিছে আপুনি তেনেকৈ গীত লিখি উলিয়াই দিছে কণ্ঠদানো কৰিছে সুৰো দিছে ছাৰ এটা সময়ত ইয়ালৈ দেৱানন্দ আৰু শৰ্মিলা টেগোৰ আহিছিল চিনেমাত ইয়ে গুলিষ্টা হামাৰা 1972 চনৰ কথা হয় হয় ইয়ে গুলিষ্টা হামাৰা চিনেমাৰ শ্বুটিঙৰ কাৰণে আহিছিল দেৱানন্দ শৰ্মিলা টেগোৰৰ জনিয়কাৰ তেতিয়া এন ডি কোম্পানীৰ বিষয়াসকলৰ পাতকৈ ভিতৰৰ ফালে এটা ভৱন আছে তালৈ আমাক কৈছে যে আমি তেওঁলোকক সম্বৰ্ধনা জনাব বিচাৰিছোঁ কোম্পানীৰ জেনেৰেল মেনেজাৰে ক'লে আপুনি সহায় কৰিব পাৰে নেকি দুটামান নৃত্য দি হ'ব তালৈ গ'ল তাত মানে তেওঁলোকে ফ্ৰণ্টত বহি আছে তিনিজন শিল্পী আৰু ইফালে আমাৰ কোম্পানীৰ বিষয়াসকল আৰু আমাৰ এস্কৰ্ট অফিচাৰসকলো আছে পুলিচ আমি মঞ্চত নাচটো কৰা নাই কাৰণ মঞ্চত একপজিশ্যন নহ'ব ফ্ৰণ্টত মঞ্চৰ ফ্ৰণ্টত প্ৰথমতে ছোৱালীখিনিয়ে নাছিলে এটা মাৰাঠী নৃত্য নাছিলে মাৰাঠী নৃত্য নচাৰ পিছতে 14জনী ছোৱালীয়ে দেখিলে বিহু যেতিয়া বিহু আহিলে তেওঁলোকে চিটৰ পৰা উঠি আহিলে শৰ্মিলা টেগোৰ দেৱানন্দ আহি হাত চাপ পৰিব যাবলৈ ছোৱালীখিনি মাজে মাজে নাচিবলৈ ধৰিলে মানে গানৰ সেইখিনি সময়ত তেওঁলোকৰ মাজত এনেকুৱা ধৰণে তেওঁলোকৰ ওপৰতো এটা যাদুকৰী প্ৰভাৱ গতিকে একচুৱেলি সেইটো এটা বিৰল মুহূৰ্ত এটা সময়ত যিখিনি সময়ত আপুনি দৌৰি ফুৰিছিলে আৰু এখন বাইচাইকেল লৈ হাই ছেকেণ্ডেৰী স্কুললৈ বাইচাইকেল লৈ ধৰ হাই ছেকেণ্ডেৰী স্কুললৈ গৈছিলে কিন্তু ড্ৰেছ সম্পূৰ্ণ পৰিপাটি আছিলে সদায় পৰিপাটি ড্ৰেছ বোলে জঠলা মণ্ডলা হৈ আহিছে আৰু কোনো ইস্ত্ৰি চিস্ত্ৰি নাই তেনেকুৱা নহয় কিন্তু সদায় পৰিপাটি পোচাকেৰে আপুনি ডিউটি কৰিবলৈ গৈছিলে আৰু সেইখিনি মনত থাকে সেই সময়খিনিত আপুনি গীতৰ ক্ষেত্ৰত যিখিনি আপোনাৰ মনৰ ভিতৰৰ পৰা এটা যিটো এটা উৎসাহ আৱেগ এটা সৃষ্টি কৰিবৰ কাৰণে যিটো এটা সুৰ থাকে এতিয়া ধৰক সময়ৰ ভিতৰত আপুনি কিছু অকণমান বহি গৈছে কিন্তু হ'লেও আপুনি আহি থকা মই এইটো আশা কৰিম আপোনাৰ সৃষ্টিয়ে নিশ্চয় থমকি ৰ'ব নালাগিব আপোনাৰ কলম থমকি ৰ'ব নালাগিব গীতৰ ক্ষেত্ৰত বা সৃষ্টিত সুৰ দিয়াৰ ক্ষেত্ৰত থমকি ৰ'ব নালাগিব আজি বহুতখিনি বিশাৰদ আছে বা এমিউজ আছে যিসকলে মই হয়তো বিশাৰদ বা এমিউজ অথচ মই গীত লিখিবও নোৱাৰোঁ নতুন গীত এটাত সুৰ দিব নোৱাৰোঁ মই জুবিন গাৰ্গৰ গীতো গাই আছোঁ বা ভূপেন হাজৰিকাৰ গীতো গাই আছোঁ বা প্ৰতিষ্ঠিত গীতিকাৰৰ গীত গাই আছোঁ অথচ মই নিজৰ গীত লিখিব নোৱাৰোঁ নতুনকৈ নিজৰ ফালৰ পৰা সুৰ দিব নোৱাৰোঁ তেনেকুৱা এটা অৱস্থাত আপুনি অনানুষ্ঠানিকভাৱে শিকিও আপুনি বহুতখিনি কিন্তু আপুনি আমাক কণ্ট্ৰিবিউট কৰিল অৱদান আপুনি আগবঢ়াই গ'ল আপুনি যিসকলে তেনেকুৱা ধৰণেৰে আগবাঢ়িবলৈ বিচাৰে নতুন গীতিকাৰ যিসকল আছে মানে যিসকলে গীত গায় ধৰক তেওঁলোকক আপুনি কেনেকৈ ধৰণে অনুপ্ৰেৰণা জগাব যে এমিউজ কৰিলোঁ বিশাৰদ কৰিলোঁ অথচ তেওঁলোকে নিজৰ গীত সৃষ্টি কৰিব পৰা নাই তেখেতসকলক কেনেকৈ দিহা পৰামৰ্শ দিব
দিহা পৰামৰ্শ মানে তেওঁলোকে নিশ্চয় সৰুৰ পৰা ডাঙৰ কেনেকৈ হৈছে আৰু পিতৃ মাতৃয়ে কিদৰে সহায় কৰিছে, ককাই ভায়ে কিদৰে সহায় কৰিছে, সেইদৰে এই সমাজখনত কিছুমান সৃষ্টিশীল লোক আছে, কিদৰে তেওঁলোকে আগবাঢ়ি গৈছে। স্কুলত কলেজত পঢ়াওঁতে শিক্ষকজনে শিক্ষয়িত্ৰীজনে কেনেকৈ গাইড কৰিছে, গতিকে তেওঁলোকেও সেইদৰেই তেওঁলোকে যেনেকৈ শিক্ষা দিছে, তেওঁলোকে যেনেকৈ গাইড কৰিছে, সেইদৰেই তেওঁলোক আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। আনে কৰিব নোৱাৰে, সেইটো নিজৰ মনৰ এটা সম্পূৰ্ণ অনুসন্ধিৎসু লাগিব আৰু এটা স্পৃহা লাগিব। আচলতে নিজৰ ওপৰতে নিৰ্ভৰ কৰিব, নিজৰ ওপৰতে নিৰ্ভৰ কৰিব। হয় হয়, নিজৰ ওপৰত কেনেকৈ, নহ'লে দেখোন আমাৰ এই বিশ্বৰ সকলোৱে বিজ্ঞানী হ'লহেঁতেন। হয় 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 হয়, ঠিক কথা ক'লে হয়, ছাৰ। আৰু এটা কথা এনেকুৱা ধৰণৰ হৈ যায়, ভূপেন হাজৰিকাক যেনেকৈ আমি এটা নিৰ্দিষ্ট এটা সৰু ঠাইগণ্ডিৰ ভিতৰত চাব নোৱাৰোঁ, তেখেত সকলোৰে সম্পত্তি, আমাৰ সমাজখনৰ সম্পত্তি, অসমৰ সম্পত্তি বা ভাৰতবৰ্ষৰ সম্পত্তি ভূপেন হাজৰিকা। ঠিক তেনেকুৱা ধৰণে জুবিন গাৰ্গো এতিয়া কোনো এটা নিৰ্দিষ্ট জাতি জনগোষ্ঠীৰ সম্পদ হৈ থকা নাই, অসমৰ সম্পদ। জুবিন গাৰ্গৰ সন্দৰ্ভত তেওঁলোক নিজৰ চেষ্টা আৰু নিজৰ প্ৰতিভাৰে আগবাঢ়ি গৈছে। সকলো ভূপেন হাজৰিকা নহয়, সকলো জুবিন গাৰ্গো নহয়, নিজৰ চেষ্টাৰ প্ৰতিভাৰে আগবাঢ়ি গৈছে। সেইখিনি প্ৰত্যেকৰে যিসকলৰ প্ৰতিভা আছে বিভিন্ন লাইনত আগবাঢ়ি যাব পাৰিব, বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। ঠিক তেনেকৈ আপোনাকো কিন্তু আমি সেইদৰে ভাবোঁ, আপুনি কোনো এটা নিৰ্দিষ্ট জাতি জনগোষ্ঠীৰ নহয়, আমাৰ সকলোৰে সম্পদ। আমি তেনেকুৱা দৃষ্টিৰে চাবলৈ বিচাৰোঁ। আৰু তোমালোকে আগবাঢ়িবা বিজ্ঞানৰ পথে পথে। বিজ্ঞানেহে লৈ যাব কোনটো শুদ্ধ কোনটো শুদ্ধ। এগৰাকী নাৰীয়ে কেন্দ্ৰীয় নামঘৰত নাম লৈ থাকোঁতে পৰি গ'ল। কোনেও কোৱা নাই যে মণিকূটত সেৱা কৰা বিষ্ণু আছে, সেইটো কোৱা নাই। এই টেক্সি আনা কেলে লৈ যোৱা নাৰ্ছিং হোমলৈ। চাব ডক্টৰে, চিকিৎসকে চাই তেওঁক প্ৰতিপালন কৰি কি দিব লাগিব, কি হৈছে মানুহগৰাকীৰ। এইকাৰণে বিজ্ঞানৰ পথে পথে তোমালোকে যাবা। বিজ্ঞানৰ পথে পথে গ'লে এতিয়া আমাৰ মই কৈছোঁ যে বিজেপি চৰকাৰটো আমি দেখিছোঁ ধৰ্মৰ প্ৰতি কথাটো কয়, কিন্তু চন্দ্ৰলোকলৈ গৈছে নাই যোৱা জানো? চন্দ্ৰলোকলৈ গৈছে আৰু ভৱিষ্যতে হয়তো আৰু আমাৰ যিবিলাক সৌৰজগতৰ গ্ৰহ উপগ্ৰহ আছে সেইবিলাকলৈ যাবৰ কাৰণে। যিটো কথা আপুনি উল্লেখ কৰিলে যে নামঘৰত গৈছোঁ, নামঘৰ য'ত আমি ভক্তিভাৱেৰে সেৱা কৰোঁ, কোনোবা এজন নেদেখাজনৰ প্ৰতি ভক্তিভাৱেৰে আমি সেৱা কৰোঁ, অথচ আমি বিজ্ঞানত আত্মসমৰ্পণ কৰিবলগীয়া হৈছে। নামঘৰত আমি সেৱা লওঁতে তাতে মূৰ্ছা গ'লোঁ, অথচ লগে লগে ডাক্তৰ বা নাৰ্ছ খাবলগীয়া হৈছে। গতিকে বৈজ্ঞানিক চিন্তাটো আমাক লাগে। বৈজ্ঞানিক চিন্তাটো মানে কি শুদ্ধ চিন্তা। হয় হয়, মই আন কথা কোৱা নাই। এইবোৰ মেজিকেল বিলিফ, আনবিলাক মেজিকেল বিলিফ। সেৱা ল'লা, তুমি সেৱা ল'লা, কিন্তু তাৰ এই সেৱাটোৱে তোমাক আশীৰ্বাদ দিলে, আশীৰ্বাদতনো কি আহিলে ইউ ডোণ্ট ন'। হয় হয়, কিন্তু তোমাৰ যদি অসুস্থ হৈছে, কি অসুখ হৈছে, ডক্টৰৰ পৰামৰ্শ লোৱা, ডক্টৰে চাই মেলি বোলে এইটোৱে কৰিব লাগিব। যেনেকৈ ধৰক ভাৰতবৰ্ষত আমি বিশ্বকৰ্মা পূজা পাতোঁ, কিন্তু অধিক সংখ্যক আৱিষ্কাৰ হ'লেও জাপান, চাইনা, আমেৰিকা এইফালৰ পৰা হৈ থাকে, কিন্তু বিশ্বকৰ্মা পূজা আমি ভাৰততে আমি পাতোঁ। বা সৰস্বতীও ঠিক তেনেকৈ আমাৰ বন্দনা প্ৰতি শিক্ষানুষ্ঠানতে প্ৰায় বন্দনা হয়, কিন্তু নপঢ়িলেতো নহ'ব, পঢ়িবই লাগিব। এতিয়া আমাৰ এওঁলোক বিজেপি যদিও তেওঁলোকে লৈছে গগনযান। ছাৰ গগনযান, আকাশীযান। আকাশীযান। হয় হয়, গতিকে বিজ্ঞানৰ ওপৰত বিশ্বাস কৰিছে, বিজ্ঞানে নিব, কোনো দেৱতাই নিব নেকি?
বিজ্ঞানে নিব। বিজ্ঞানে নিব। হয়। আপোনাৰ এই যে গুণটো সৰুতে আপুনি পিতৃদেৱতা স্বৰ্গীয় ভৱেশচন্দ্ৰ বৰাদেৱৰ পিছে পিছে যে আপুনি সমষ্টিৰে গীত গাই ঘূৰি ফুৰিছিলে, হোলী গীত বা গোৱালপৰীয়া গীতবিলাক, আৰু সেইখিনি সময়তে আপোনাৰ এই কথাটো বোধ কৰোঁ বাংলা ভাষাৰ প্ৰতি সম্পূৰ্ণ আপোনাৰ দখল আহি গৈছিলে, যাৰ ফলত আপুনি বাংলা ভাষাত গীতো ৰচিব পৰা হ'ল, গীতো ৰচিলেও সুৰো দিলে, আৰু এয়া সঁচাকৈ অভূতপূৰ্ব আৰু খুব ভাল লাগিলে। আৰু এই আমাৰ কাৰণে এটা বাৰ্তা, ই এটা মিলনৰ বাৰ্তাও ই এটা বহন কৰিছে। আমি ছাৰক আজি আমাৰ পডকাষ্ট অনুষ্ঠানটোত পাই আমি নিজকে ধন্য অনুভৱ কৰিলোঁ, আমি গৌৰৱান্বিত, আমি গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ এটা সময়ৰ আপুনি শিক্ষাগুৰু, মোৰ শ্ৰীমতীও আপোনাৰ অধীনতে শিক্ষকতা কৰিছিল সহকাৰী শিক্ষক ৰূপে, আৰু সমাজৰ এজন স্বনামধন্য ব্যক্তি, আমাৰ সকলোৰে সম্পদ। আপোনাক আজি আমি এই আকাশ পডকাষ্ট অনুষ্ঠানটোত পাই আমি অত্যন্ত সুখী, আৰু আমাৰ আজিৰ আলোচনাটো ইমানতে আমি সমাপ্ত বুলি ঘোষণা কৰোঁ।